শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। সেইটো হৈছে ভাৰতৰ অৰ্থনীতি, ইণ্ডিয়ান ইকনমি। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে আপোনালোকে চাই ল'ব, প্ৰথম প্ৰশ্নটো কি দিয়া আছে। নীতি আয়োগৰ অধ্যক্ষ গৰাকী হ'ল এ নম্বৰ অপশ্যন ভাৰতৰ ৰাষ্ট্ৰপতি, বি ভাৰতৰ প্ৰধানমন্ত্ৰী, চি ভাৰতৰ উপৰাষ্ট্ৰপতি আৰু ডি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। ইয়াতে প্ৰথমতে আমি জানিব লাগিব নীতি আয়োগ কি। যে আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰতেই হওক বা উদ্যোগৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ধৰণৰ ক্ষেত্ৰত প্লেনিং বিলাক কৰাৰ কাৰণে এক ধৰণৰ আয়োগ গঠন কৰা হৈছিল আৰু সেই আয়োগটো নামটো হৈছে নীতি আয়োগ। এতিয়া কথা হৈছে এই নীতি আয়োগ 2015 চনৰ 1 জানুৱাৰীৰ পৰা ইমপ্লিমেণ্ট হৈছিল আমাৰ ইণ্ডিয়াত। আৰু এই নীতি আয়োগৰ অধ্যক্ষ গৰাকী হ'ল কি, ইয়াতে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ হয়। এইটো শুদ্ধ অপশ্যনটো হৈছে বি ভাৰতৰ প্ৰধানমন্ত্ৰী। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত কি কি দিয়া আছে চাই ল'ব। শক্তি উৎপাদনৰ ভাৰতৰ বৃহত্তম উৎস হ'ল, শক্তি উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ বৃহত্তম উৎস কি উৎসৰ পৰা শক্তি উৎপাদন বেছিকে কৰা হয় ভাৰতৰ। ইয়াতে অপশ্যন কেইটা চাব, এ প্ৰাকৃতিক গেছ, বি খাৰুৱা তেল, চি কয়লা আৰু ডি এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চি কয়লা। এইটো। ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ভাৰতত সেউজ বিপ্লৱৰ কেতিয়া আৰম্ভণি হৈছিল? আমাৰ যিটো গ্ৰীণ ৰিভলিউচন অফ ইণ্ডিয়া বুলি কয়, এইটো কেতিয়া আৰম্ভ হৈছিল? অপশ্যন কেইটা চাই ল'ব। 1970-71, অপশ্যন বি এ নম্বৰ অপশ্যন 1970-71, বি নম্বৰ অপশ্যন 1980-81, চি নম্বৰ অপশ্যন 1966-67, ডি নম্বৰ অপশ্যন 1961-62। এতিয়া কথা হৈছে কি, সেউজ বিপ্লৱ কি? আমাৰ কৃষি ক্ষেত্ৰত আমি উৎকৰ্ষ সাধন কৰাৰ কাৰণে এক ধৰণৰ ভাৰতবৰ্ষত বিপ্লৱৰ সূচনা হৈছিল আৰু এই বিপ্লৱৰ নেতৃত্ব লৈছিল MS স্বামীনাথনে। প্ৰথমতে পাঞ্জাব ৰাজ্যত এই বিপ্লৱৰ সূচনা কৰা হৈছিল আৰু এই চনটো আছিল কিমান? 1966-67। আৰু এই সেউজ বিপ্লৱত বিশেষকে ধান, ঘেঁহু আদি কৰি যিবিলাক খাৰিফ শস্য আৰু ৰবি শস্য, এইবিলাকৰ ওপৰত তাৰমানে কি হৈছিল, এক ধৰণৰ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে এক ধৰণৰ আঁচনি লৈছিল আৰু এইটোৱে হৈছে সেউজ বিপ্লৱ। আৰু এইটো ইমপ্লিমেণ্ট হৈছিল 1966-67। গতিকে এইটোৱে। এতিয়া আমি পৰৱৰ্তী পৰ্যায়টো প্ৰশ্নটোলৈ গৈছো। বন্ধু বান্ধৱীসকল, এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ভাৰতৰ অৰ্থনীতি হ'ল, ইয়াতে অপশ্যন কেইটা চাই ল'ব। মুক্ত অৰ্থনীতি, বি সমাজবাদী অৰ্থনীতি, চি গান্ধীবাদী অৰ্থনীতি আৰু ডি মিশ্ৰ অৰ্থনীতি। অৰ্থনীতি বিভিন্ন আদৰ্শৰে অৰ্থনীতিবিলাক প্ৰত্যেক দেশৰে থাকে। তাৰ ভিতৰত ভাৰতবৰ্ষৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতিটো কি আদৰ্শ? মিশ্ৰ অৰ্থনীতি, অৰ্থাৎ ডি নম্বৰ অপশ্যন মিশ্ৰ অৰ্থনীতি। মিশ্ৰ অৰ্থনীতি এইটো। ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকৰ নাম কি? ইয়াতে অপশ্যন কেইটা চাব। ভাৰতীয় ষ্টেট বেংক এ নম্বৰ অপশ্যন, বি নম্বৰ অপশ্যন বেংক অফ বৰোডা, চি নম্বৰ অপশ্যন চেন্ট্ৰেল বেংক অৰ্থাৎ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া আৰু ডি নম্বৰ অপশ্যন পাঞ্জাব নেশ্যনেল বেংক। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ভাৰতৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংক, এ নম্বৰ অপশ্যন ভাৰতীয়
ষ্টেট বেংক অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়া ষ্টেট বেংক এইটো মনত ৰাখিব খুব দৰকাৰী হয় ষ্টেট বেংক অফ ইণ্ডিয়া তাৰপিছত 6 নম্বৰ প্ৰশ্ন ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়াৰ অৰ্থাৎ আমি চমুকৈ ইউটিআই বুলি কওঁ ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে এ নম্বৰ অপচন নতুন দিল্লী বি কলকাতা সি চেন্নাই আৰু ডি মুম্বাই ইয়াৰ শুদ্ধ অপচনটো হৈছে ডি মুম্বাই মুম্বাই ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় আছে মুম্বাই বন্ধু বান্ধৱীসকল এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো এনৰেগা আঁচনিখন ভাৰতত কেতিয়াৰ পৰা কাৰ্যকৰী হয় এনৰেগা হল কি নেশ্যনেল কি আছিলে নেশ্যনেল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট নেশ্যনেল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট এই আঁচনিখন আইনখন কেতিয়াৰ পৰা কাৰ্যকৰী হয় ইয়াতে অপচন কেইটা আছে এ নম্বৰ অপচন 2003 বি নম্বৰ অপচন 2005 সি নম্বৰ অপচন 2007 আৰু ডি নম্বৰ অপচন 2002 ইয়াৰে শুদ্ধ অপচনটো হৈছে বি নম্বৰ 2005 এনৰেগা আঁচনিখন কাৰ্যকৰী হয় তাৰপিছত ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ কোনটো উদ্দেশ্য নহয় ইয়াতে দিয়া আছে ঔদ্যোগিক বিকাশ ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ আত্মনিৰ্ভৰশীলতা সেলফ ৰিলায়েন্স সামাজিক ন্যায় সোশিয়াল জাস্টিস আৰু নিযুক্তিৰ সৃষ্টি কৰা এটোৰ কোনটো নিযুক্তি সৃষ্টি কৰা এমপ্লয়মেন্ট জেনাৰেশন ইয়াৰে কোনটো পৰিকল্পনাৰ উদ্দেশ্য নহয় অৰ্থনৈতিক পৰিকল্পনা এটো হৈছে এ নম্বৰ ঔদ্যোগিক বিকাশ ইন্ডাষ্ট্ৰিয়েল যেটো গ্ৰোথ এটো অৰ্থনৈতিক পৰিকল্পনা উদ্দেশ্য নহয় ঔদ্যোগিক বিকাশ এটো উদ্দেশ্য নহয় বাকি কেটা আৰু আছে উদ্দেশ্য আৰু আছে বাকি এই তিনিটা হয় আৰু ইয়াৰ উপৰিও আৰু বেলেগ বেলেগ আছে কিন্তু এইটো ইয়াৰ ভিতৰত থকা এইটো নহয় ঔদ্যোগিক বিকাশটো নহয় তাৰ পিছত 9 নম্বৰ ভাৰতীয় মহিলা বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ভাৰতীয় মহিলা বেংক বুলি বেংক আছে আৰু এই বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এ নম্বৰ অপচন কলকাতা বি পাটনা সি নতুন দিল্লী ডি বাংগালোৰ ইয়াৰ শুদ্ধ অপচনটো হৈছে সি নতুন দিল্লী আৰু এটা কথা কৈ লৈছো মই যে ইয়াতে এইবিলাক এই ভাৰতীয় অৰ্থনীতি যেটো হিতান এই হিতানৰ প্ৰশ্ন ইটো নহয় যে কিবা এটা মানে এতিয়াৰিতে আহিব এনেকুৱা নহয় বিভিন্ন ধৰণৰ এক্সাম বিলাকৰ কাৰণে এইবিলাক প্ৰশ্নৰ গুৰুত্ব আছে আৰু এনেকে সহায়ক হোৱাকৈ প্ৰশ্নবিলাক খুব বাছি দিয়া হৈছে গতিকে আপোনালোকে খুব মনোযোগেৰে ভিডিঅ'বিলাক চাব আৰু মনত ৰাখিব চেষ্টা কৰিব ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো বন্ধু বান্ধৱীসকল আজি আমি আলোচনাৰ শেষৰ প্ৰশ্নটোলৈ আহিছো এইটো 10 নম্বৰ প্ৰশ্ন ইয়াতে কি দিয়া আছে চাই লব ভাৰতীয় ৰপ্তানিৰ বৃহত্তম অংশীদাৰ কোন অৰ্থাৎ ভাৰতত উৎপন্ন হোৱা সামগ্ৰীবিলাক মানে ৰপ্তানি কৰাৰ ক্ষেত্ৰত 1 নম্বৰ স্থানত কোন আছে ইয়াতে অপচন কেইটা চাব এ হল ৰাছিয়া বি আমেৰিকা সি কানাডা আৰু ডি হল জাপান ইয়াৰে শুদ্ধ অপচনটো হৈছে আমেৰিকা ৰপ্তানিজাত যিবিলাক সামগ্ৰী সেইবিলাকৰ বৃহত্তম অংশীদাৰ আমেৰিকা এইটোৱে গতিকে আজি আমি 10টা প্ৰশ্ন আলোচনা কৰিলো বন্ধু বান্ধৱীসকল আপোনালোকৰ কেনেকুৱা লাগিছে জনাব যদি ভিডিঅটো ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব আৰু কিবা যদি অসুবিধা থাকে নিশ্চয়কৈ জনালে সুখী হ'ম আৰু আমাৰ ভিডিঅ'বিলাক আপোনালোকে ৰেগুলাৰলি চাই থাকিব আমি পৰৱৰ্তী পৰ্যায়ত আৰু উন্নত মানৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে এইখিনিয়ে আৰু যিবিলাকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ইয়াৰে অনুৰোধ জনালো গতিকে আজিলৈ ইমানতে আমাৰ এই হিতান্ত
সমাপ্ত কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় অৰ্থনীতিত আৰু আমি 2-এটা এপিছড দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।